হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে চাগে? মোৰ ভালেই বাৰু। ভাল হ'লেও মানে কেতিয়াবা পৰা টেনশ্যন হৈ যায়। শৰীৰটোতো ঠিকেই আছে, বাট মনটো পুৰা টেনশ্যন হৈ যায়। মানে ইমান প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু ঘৰৰ পৰা টাইম লৈ পেলাই যেন তেনে 1 বছৰ ৰখাইছোঁ ঘৰততো, এবছৰ কমপ্লিট হয়গৈ নহয়গৈ, ক্লিয়াৰ কৰিব পাৰোঁ নে নোৱাৰোঁ, এই টেনশ্যনটো মানে মইতো পুৰা পজিটিভেই থাকোঁ। কেতিয়াও মানে মই পেচিমিষ্ট নহয়, মই কথা অপটিমিষ্টে হৈ থাকোঁ। বাট কেতিয়াবা তথাপিতো মানে টেনশ্যনটো আহি যায় নে হ'বনে নহ'লে বৰ ডাঙৰ কথা হ'ব। তেতিয়া ঘৰৰ কথাই মানে যিমানবোৰ কয় সেইটোৱে মানিব লাগিব, আৰু যিটো মোৰ পচন্দ নহয়। বাট ইমান টেনশ্যন হ'লেও কিন্তু পঢ়াটোতে জ্যাদা ইণ্টাৰেষ্ট দিব লাগিব। তো সুবহ পূৰা মাইণ্ডটো ছেট কৰিবৰ কাৰণে মই সদায় অলপ উঠি গৰম পানী যিহেতু ৰাতিপুৱাই খাওঁ, গৰম পানী খাই পেলাই টেবুলতে বহি অলপমান মাইণ্ডটো য়োগা নহয়, ইমান য়োগা নকৰোঁ, বাট য়োগা কৰাৰ দৰে অকণমান শান্ত কৰোঁ মাইণ্ডটো, যাতে মাইণ্ডটো মানে এটা ৰাস্তাত যায়। যিমানবোৰ চিন্তা আছে সেইবোৰ যাতে মনলৈ নাহে। তো সেইবুলি মানে অকণমান আৰু ট্ৰাই কৰোঁ কি পিছত বাৰু যেতিয়া আপোনালোকে নপঢ়াৰ আগতে সেই চিন্তাটো থাকে, যেতিয়া পঢ়িবলৈ ষ্টাৰ্ট কৰি দিব, তাৰপৰা পূৰা টপিকত যদি পঢ়ি তেতিয়া চিন্তাটো অট'মেটিক গুচি যায়। মোৰ হয়, আপোনালোকৰ নাজানো বাৰু কি হয়, মোৰ তেনেকুৱা হয়। যেতিয়া মই ষ্টাৰ্ট কৰি দিওঁ তাৰপিছত আৰু সেইবোৰ মনলৈ নাহে। হ'ব বাৰু, সেইবোৰ বাদ দিয়ক। সেইবোৰ মানে এক্সপিৰিয়েঞ্চ জীৱনৰ এটা চবৰে মানে সেইটো চলিয়ে থাকে আৰু। তো মই এটা কমেণ্টৰ ৰিপ্লাই দিব বিচাৰিছোঁ। হাজৰিকা চিষ্টাৰ্ছ বুলি এটা আইডিৰ পৰা মোলৈ কমেণ্ট আহিছিলে যে লক্ষ্যতকৰ কোৰ্চটো আছামিজ আৰু ইংলিছ দুয়োটা লেংগুৱেজতে আছে নাই। আৰু সেইটো টপিকত আৰু 2-এটা কুৱেশ্যন আহিছিলে, বাট সেইকেইটা মই এতিয়া পাহৰি গৈছোঁ। তো সেই এটা কমেণ্টে মোৰ মনত থাকিলে তাৰে ৰিপ্লাই দিব বিচাৰিছোঁ। আৰু যদি সেইকেইটাও তেনেকুৱা কমেণ্ট আছিলে তেওঁলোকেও গম পাই যাব। মানে লক্ষ্যতকৰ কোৰ্চটো আছামিজ আৰু ইংলিছ দুয়োটাতে দিয়া আছে। মানে কিছু ঠাইত আছামিজত দিয়া নাই, যিহেতু মানে কিছুমান ৱৰ্ড বা কিছুমান বাক্য মানে আছামিজত ট্ৰেঞ্চলেট কৰিবলৈ প্ৰব্লেম হৈ যায় না, তো দিয়া নাই। কিন্তু সেইখিনি বহুত চিম্পুল ইংলিছ হয়, আপোনালোকে ভালকৈ বুজি পাব। বাকী বহুত মানে 90% আছামিজতে আছে। তো আপোনালোকে যদি ল'ব বিচাৰে সেইটো আছামিজতে পাই যাব, টেনশ্যন নাই। মানে ধুনীয়াকৈ আছামিজত। আৰু লক্ষ্য ছাৰৰ যদি ইউটিউব চেনেলটো চাইছে, বুজোৱাটো বহুত ভালকৈ বুজায়। মানে ইংলিছত যদিও থাকে কিছুমান, বহুত ধুনীয়াকৈ বুজাই দিয়ে তেখেতে। মতলব আপুনি সেইটো কাৰণে টেনশ্যন ল'ব নালাগে যে ইংলিছত আছে আমি নোৱাৰিম। আৰু সেইবোৰতো চিম্পুল ইংলিছ হয়, সেইটো টেনশ্যন নল'ব। ইংলিছবোৰ বহুত চিম্পুল হয়, আৰু লগতে লক্ষ্য ছাৰেও বহুত ধুনীয়াকৈ বুজাই দিয়ে, আৰু ইংলিছ আছামিজ দুয়োটাই বুজাই দিয়ে। মানে কুৱেশ্যনবোৰ ইংলিছত থাকে, পঢ়ি পেলাই আছামিজত ধুনীয়াকৈ বুজাই দিয়ে, সেইটো টেনশ্যন ল'বই নালাগে। তো আপোনালোকে যদি বিচাৰিছে মানে আছামিজত থাকিলেহে ল'ম, আছামিজত আছে। আৰু মই লক্ষ্যতকৰকো কোনো প্ৰমোশ্যন কৰা নাই। লক্ষ্যতকৰ মই নিজে লৈছোঁ, তাৰ পৰা মই ভিডিঅ'ত কওঁ, সেইকাৰণে মোলৈ কমেণ্ট আহে, সেইকাৰণে মই কৰিব বিচাৰিছোঁ। বাকী মই লক্ষ্যতকৰ নিজে ক্লাছ কৰিছোঁ কাৰণেহে কৈছোঁ, বাকী মোৰ ওচৰত কোনো প্ৰমোশ্যন নহয় হা। বাকী আপোনালোকে যদি ভাল পায় লৈ ল'ব। সেইটো মানে আছামিজ ইংলিছ দুয়োটাতে আছে, ইমান টেনশ্যন ল'বলগীয়া নাই। যিকেইটা ইংলিছ আছে সেইকেইটা লক্ষ্য ছাৰে ভালকৈ বুজাই দিয়ে। বাকী মোৰ পঢ়া শুনাটো চলি আছে আৰু লাহে লাহে। মানে আজিতো মই মৰ্ণিঙত কৰাখিনি কেপচাৰ নকৰিলোঁ, এইখিনি পাছবেলা কৰা মানে জিকে ছেশ্যনৰ যিহেতু আজি মই কোনো ৰিডিং নকৰিলোঁ হা, মানে ৰিভাইজ নকৰিলোঁ। অনলি মানে মোৰ আছামৰ পাৰ্টটো, যিহেতু মই কোৰ্চটো লৈ আছোঁ না, তাত কিছুমান টপিক আছিলে যে মোৰ নোটছ বনাবলগীয়া আছিলে। তাৰে 4-5টা মানৰ নোটছ বনালোঁ। তো আজি নোটছ বনাওঁতে টাইম গ'ল। সেয়া নোটছ বনালোঁ। আকৌ তাৰ পৰা বেলেগ ইণ্ডিয়ান হিষ্ট্ৰী 2টামান নোটছ বনালোঁ। তেনেকৈ নোটছ বনাওঁতে আজি টাইম গ'ল, সেইকাৰণে আজি ৰিভাইজ নকৰিলোঁ। মানে ৰিভাইজ কৰিয়ে আছোঁ ৰেগুলাৰ। আজি মতলব নোটছখিনি বনাই লওঁ। মই সেইটো মনত টেনশ্যন আহিলে যে এই নোটছখিনি থাকি যাব, তো সেইকাৰণে নোটছখিনি বনালোঁ। কিন্তু কমপ্লিট নহ'লেগৈ, মানে টপিকটো বহুত আছে না,
বহুত টপিকছ মই মানে নিজে কৰা নাছিলোঁ তো সেইখিনি কৰিবলগীয়া হৈছে তো টপিক বহুত আছিলে সেইকাৰণে কমপ্লিট নহ'লে তো কমপ্লিট লাহে লাহে কৰি থাকিম আৰু তো আজি ভিডিঅ'টো ইমানেই আছিলে ভাল লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই